অটোৱালাজনে যিগৰাকী মহিলাৰ জীৱন বচাইছিল তেওঁ কোটিপতি আছিল। তাৰ পিছত যি হ'ল সেয়া কোনেও ভবা নাছিল। এই কাহিনী কেৱল এজন অটো চালকৰে নহয়, এই কাহিনী তেওঁৰ এটা সিদ্ধান্তৰ, যি কাৰোবাৰ জীৱন বচাবও পাৰে আৰু কাৰোবাৰ ভাগ্যও সলনি কৰিব পাৰে। এজন দুখীয়া মানুহ, যাৰ ওচৰত না পইচা আছিল না শক্তি আছিল, আছিল কেৱল এখন সৎ হৃদয় আৰু এখন পুৰণি অটো। তেওঁ সেই ৰাতি এজনী অচিনাকি মহিলাক সহায় কৰিছিল, তেওঁৰ নাম নজনাকৈ, একো নভবাকৈ, কেৱল এইকাৰণেই যে তেওঁ ভাবিছিল কাৰোবাৰ জীৱন বাচিব পাৰে। কিন্তু তেওঁ কেতিয়াও ভবা নাছিল যে যাক তেওঁ বচাই আছে সেই মহিলাগৰাকী কোটিপতি ওলাব আৰু তাৰ বিনিময়ত তেওঁৰ জীৱনৰ দিশেই সলনি হৈ যাব। তেনে চাওক এই সঁচা আৰু হৃদয়স্পৰ্শী কাহিনীটো শেষলৈকে। পুৱাৰ ৰ'দ আৰু ঘৰবোৰৰ পৰা অহা চাহৰ সুগন্ধিয়ে মানুহক জগাই তুলিছিল। সেই চুবুৰীৰে এটা কোণত আছিল শ্যামলালৰ ঘৰ, এটা সৰু কোঠা, টিনৰ ছাল আৰু বাহিৰত চোতালত তাৰ পুৰণা অটোখন। শ্যামলালে সদায়ৰ দৰে ৰাতিপুৱা চাহ খাই আছিল আৰু যাত্ৰী বিচাৰিবলৈ সাজু হৈছিল। মীনা, তাৰ পত্নী, পাকঘৰত আছিল। জীয়ৰী আৰিয়া স্কুলৰ বহী কিতাপ মেলি পঢ়িবলৈ বহিছিল আৰু বুঢ়ীমাক কৌশল্যাই এটা কোণত কলহৰ পৰা পানী উলিয়াই আছিল। সকলো ঠিকেই চলি আছিল, কিন্তু তেতিয়াই চুবুৰীটোত এখন দামী গাড়ী ৰলহি। তাৰ পৰা তিনিজন মানুহ নামিল। তিনিওৰে কাপোৰ ইমান পৰিষ্কাৰ আৰু দামী আছিল যে গোটেই চুবুৰীটোৱে খিৰিকীৰে জুমি চাবলৈ ধৰিলে। মুখত গাম্ভীৰ্য, খোজত আত্মবিশ্বাস আৰু চকুত কিবা এটা বিচৰাৰ ব্যাকুলতা। তেওঁলোকে চিধাই শ্যামলালৰ ঘৰৰ দুৱাৰত টুকুৰিয়ালে। শ্যামলাল, যি বাহিৰতে বহি আছিল, এক মুহূৰ্তৰ বাবে থৰ লাগিল। সি ভয়তে সুধিলে, কোন আপোনালোক? এজনে শান্ত কিন্তু গম্ভীৰ মাতেৰে ক'লে, আপুনি শ্যামলাল নেকি? শ্যামলালে মূৰ জোকাৰিলে, হয় ময়েই, কিন্তু কথাটো কি? দ্বিতীয়জনে জেপৰ পৰা এখন কাগজ উলিয়াই ক'লে, আমাক আদেশ দিয়া হৈছে যে আপুনি লগে লগে আমাৰ লগত যাব লাগিব। আমাৰ চাহাবে আপোনাক লগ কৰিব বিচাৰিছে। শ্যামলালৰ পত্নী মীনাই ভয় খালে। জীয়ৰী আৰিয়া মাকৰ শাৰীৰ আঁৰত লুকাল আৰু মাক কৌশল্যাৰ চকুতো মুহূৰ্ততে ভয় নামি আহিল। শ্যামলালে সাহস গোটাই সুধিলে, কিন্তু কথাটো কি? মই দেখোন এজন সাধাৰণ অটোৱালা, মোক কোনোবাই কিয় লগ কৰিব বিচাৰিব? কিন্তু তেওঁলোকে কোনো উত্তৰ নিদিলে। মীনাই মাজতে ক'লে, আপোনালোকে এনেকৈ কেনেকৈ লৈ যাব পাৰে? আমাক কওকচোন আচলতে কি হৈছে? শ্যামলালে মীনাৰ হাতত ধৰি ক'লে, ভয় নকৰিবা মীনা, মই অটোখন লৈ নিজেই তেওঁলোকৰ পিছে পিছে যাওঁ। যদি কিবা গণ্ডগোল হয় মই ঘূৰি আহিম। মীনাৰ চকু চলচলীয়া হ'ল, কিন্তু তাই একো নক'লে। শ্যামলালে অটোত বহিল আৰু গাড়ীখনৰ পিছে পিছে যাবলৈ ধৰিলে। শ্যামলালৰ অটোখন লাহে লাহে সেই জিলিকি থকা গাড়ীখনৰ পিছে পিছে গৈ আছিল। তাৰ চকুত ভয় আছিল, মনত আছিল খেলিমেলি আৰু মগজুত হাজাৰটা প্ৰশ্ন। প্ৰায় 20 মিনিটৰ পিছত গাড়ীখন এটা ডাঙৰ কলনীত সোমাল, য'ত প্ৰতিটো ঘৰেই একোটা মহলৰ দৰে আছিল। ওখ দেৱাল, লোৰ গেট, লনত সজোৱা ফুল, মাৰ্বলৰ ৰাস্তা। শ্যামলাল যেন এখন বেলেগ পৃথিৱীলৈকেহে আহি পালে। গাড়ীখন এটা বিশাল বাংলোৰ সন্মুখত ৰ'ল। শ্যামলালেও অটোখন কাষত ৰখাই লাহে লাহে নামি আহিল। তাৰ ডিঙি শুকাই গৈছিল, ভৰি কঁপিছিল, কিন্তু সি সেই বাংলাটোৰ ডাঙৰ দুৱাৰখনৰ ফালে আগবাঢ়ি গ'ল। এজন চাকৰে দুৱাৰ খুলি ক'লে, আহক, চাহাব আৰু মেডামে আপোনাৰ বাবে অপেক্ষা কৰি আছে। শ্যামলালে হলঘৰটোত ভৰি দিলে, য'ত সন্মুখত ঝাৰবাতি ওলমি আছিল, দেৱালত বিদেশী পেইণ্টিং আৰু মজিয়াত ডাঠ কাৰ্পেট। তাৰ চকু চাট মাৰি ধৰিলে। সি তাৰ পুৰণি চেণ্ডেলযোৰলৈ চাই অলপ সংকোচ কৰিলে, কিন্তু তেতিয়াই তাৰ চকু সোফাত বহি থকা দুজন মানুহৰ ওপৰত পৰিল। এজন পুৰুষ বগা কুৰ্তাত, গম্ভীৰ মুখ, গভীৰ চাৱনি, আৰু আনগৰাকী এগৰাকী মহিলা, যাৰ মুখত এটা পাতল হাঁহি আছিল। কিন্তু সেই হাঁহিটো দেখি শ্যামলালৰ মুখৰ ৰং সলনি হৈ গ'ল। তাৰ ওঠ কঁপিবলৈ ধৰিলে, চকু মেল খাই গ'ল আৰু সি কৈ উঠিল, মেডাম, আপুনি ইয়াত? মহিলাগৰাকীয়ে মৰমেৰে তাৰ ফালে চাই ক'লে, হয়, মই এতিয়া একেবাৰে ঠিকেই আছোঁ, আৰু হয়তো কেৱল আপোনাৰ বাবেই। শ্যামলালে এতিয়াও বুজিব পৰা নাছিল যে কি হৈ আছে। সি একেটা কথাই দোহাৰি থাকিল,
মই একো বুজা নাই মেডাম। তেতিয়া পুৰুষজনৰ হাঁহিত যেন কোনোবা অতীতৰ মুহূৰ্ত লুকাই আছিল। শ্যামলাল তেতিয়াও হতবাক হৈ বহি আছিল। কিছু সময়ৰ পিছত তাৰ মাত ফুটিল, মেডাম, মই দেখোন একোৱেই কৰা নাই, কেৱল সেই ৰাতি আপোনাক হস্পিটেলত থৈ আহিছিলোঁ। মহিলাগৰাকীৰ চকু অলপ সেমেকি উঠিল। তেওঁ এটা দীঘল উশাহ লৈ ক'লে, আপুনি সেই ৰাতি যদি নাথাকিলহেঁতেন তেন্তে হয়তো মই আজি ইয়াত চোফাত বহি নাথাকিলোহেঁতেন। শ্যামলালে কিবা এটা ক'বলৈ নৌপাওঁতেই তেওঁ ক'বলৈ আৰম্ভ কৰিলে, বৰষুণ খুব জোৰেৰে দি আছিল। বুকুখনত হঠাতে বিষ উঠিল। মই মোৰ গাড়ীলৈকে যাব নোৱাৰিলোঁ। মোবাইল আৰু পাৰ্চ ভিতৰতে ৰৈ গ'ল। ৰাস্তাটো নিজা নাছিল। মই পৰি যাবলৈ ধৰিছিলোঁ আৰু তেতিয়াই আপোনাৰ অটোখন সন্মুখৰ পৰা অহা দেখিলোঁ। আপুনি একো সোধা নাছিল, না নাম না পইচা, কেৱল কৈছিল, বহক, সোনকালে হস্পিটেললৈ লৈ যাওঁ আপোনাক। আপোনাৰ সেই মানৱতাৰ বাবেই মোৰ জীৱন বাচিল। মহিলাগৰাকীয়ে হাঁহি মাৰি ক'লে, আৰু হয়তো আজিৰ পৃথিৱীত আটাইতকৈ জৰুৰী বস্তু এইটোৱেই, কৰ্তব্য পালন কৰা। তাৰপিছত তেওঁলোকে নিজৰ পৰিচয় দিলে। মোৰ নাম শালিনী মেহতা আৰু এয়া মোৰ স্বামী ডক্টৰ অজয় মেহতা, চহৰৰ এজন জনাজাত হৃদৰোগ বিশেষজ্ঞ। আমি সেইদিনা CCTV ফুটেজ চাইছিলোঁ। তেতিয়াৰ পৰাই আপোনাক বিচাৰি আছিলোঁ। শ্যামলাল একেবাৰে স্তব্ধ হৈ গৈছিল। তাৰ বিশ্বাসেই হোৱা নাছিল যে যিগৰাকী মহিলাক সি হস্পিটেলত থৈ আহিছিল তেওঁ ইমান ডাঙৰ ঘৰৰ মালিকনী। ডক্টৰ অজয়ে আগলৈ ক'লে, আমি আপোনাৰ চুবুৰীৰ বিষয়ে গম পাইছোঁ, আপোনাৰ সংগ্ৰাম, আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ জীয়ৰী আৰিয়াৰ সপোনৰ বিষয়েও। আৰু আজি আমি সেই মানৱতা ঘূৰাই দিবলৈ আপোনাক মাতিছোঁ। শ্যামলালৰ চকু তিতি গৈছিল। কেনেকৈ চাহাব? সি কপা কপা মাতেৰে সুধিলে। ডক্টৰ অজয়ে ক'লে, আমি বিচাৰোঁ যে আপোনাৰ জীয়ৰীয়ে চহৰৰ আটাইতকৈ ভাল স্কুলত পঢ়ক। তাৰ সম্পূৰ্ণ খৰচ আমি বহন কৰিম। আৰু আপোনাৰ মাতৃৰ সকলো ঔষধ পাতি আৰু চিকিৎসা এতিয়া আমাৰ হস্পিটেলত হ'ব। সম্পূৰ্ণ দায়িত্ব আমাৰ। শ্যামলালে তেতিয়া কান্দি পেলালে। সি দুয়োখন হাতজোৰ কৰি ক'লে, চাহাব, মেডাম, এইবোৰ নকৰিব। মই কোনো উপকাৰ কিবা আশা ৰাখি কৰা নাছিলোঁ। শালিনী মেডামে হাঁহি মাৰি ক'লে, আমি কেৱল সেই মানৱতাৰ ঋণ পৰিশোধ কৰিছোঁ যিটো আপুনি আমাৰ ওপৰত মনে মনে জাপি দিছিল। ডক্টৰ অজয়ে চকীৰ পৰা উঠি শ্যামলালৰ ফালে চাই ক'লে, শ্যামলাল, আমি আপোনাৰ বাবে এটা চাকৰিৰ প্ৰস্তাৱো লৈ আহিছোঁ। যদি আপুনি সাজু তেন্তে আমাৰ ব্যক্তিগত গাড়ীখন চলাব। দৰমহা ভাল হ'ব আৰু আপোনাৰ গোটেই পৰিয়ালৰ বাবে আমাৰ বাংলোত থকা গেষ্ট কোৱাৰ্টাৰত থকাৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। শ্যামলালৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন লাগিল। সি কপা মাতেৰে ক'লে, চাহাব, মই দেখোন এজন সাধাৰণ অটোৱালা। না পঢ়া শুনা, না ইংৰাজী জানো, কেৱল অলপ গাড়ী চলাব জানো। ডক্টৰ অজয়ে ক'লে, এজন সৎ মানুহ, আমাক কেৱল সেয়াই লাগে। শ্যামলালে হুক হুকাই কান্দিবলৈ ধৰিলে। মোৰ ছোৱালীক ডাক্তৰ হোৱা চাবলৈ, চাহাব, এয়াই মোৰ সপোন আছিল। আৰু আপুনি মোক সেই সপোন নহয়, মোৰ গোটেই জীৱনটো ঘূৰাই দিলে। সেইদিনা যেতিয়া শ্যামলাল বাংলোৰ পৰা ঘূৰি আহিল, তাৰ কাপোৰ সেই পুৰণিখিনিয়েই আছিল। খোজবোৰ একেই আছিল, কিন্তু চকুত যিটো জিলিকনি আছিল সেয়া কোনো লটাৰী জিকাৰ দৰে নহয়, বৰঞ্চ এজন পিতৃৰ বিশ্বাসৰ দৰে আছিল। ঘৰ পোৱাৰ লগে লগে মীনাই প্ৰশ্নৰ জুলুঙা লৈ সন্মুখত থিয় হ'ল। কি হ'ল? কোন আছিল তেওঁলোক? কলৈ গৈছিলা তুমি? আৰু কিয় কান্দিছা? শ্যামলালে একো নক'লে, কেৱল আৰিয়াক কোলাত তুলি লৈ বুকুৰ মাজত সাবটি ধৰিলে। মাজনী, তোৰ সপোন এতিয়া আৰু সপোন হৈ নাথাকে। আজিৰ পৰা তোৰ সপোনৰ ৰাস্তা আৰম্ভ হ'ল। মীনাই একো বুজি নাপালে, কিন্তু মাক কৌশল্যাই সকলো বুজি পালে। তেওঁ আকাশৰ ফালে চাই লাহেকৈ চকু দুটা মুদি দিলে, যেন কোনোবা নেদেখা ভগৱানক ধন্যবাদ জনাইছে। শ্যামলালে যেতিয়া সকলো কথা ক'লে, মীনা হতবাক হৈ ৰ'ল। তাইৰ ওঠৰ পৰা কেৱল এটাই কথা ওলাল, সঁচাকৈ কোনোবা ধনী মানুহৰ ইমান ডাঙৰ হৃদয় থাকিব পাৰেনে? শ্যামলালে হাঁহি মাৰি ক'লে, হৃদয় ধন সম্পত্তিৰে নহয়, মানৱতাৰেহে ডাঙৰ হয় মীনা। কেইদিনমানৰ ভিতৰতে সকলো সলনি হৈ গ'ল। ডক্টৰ অজয়ে তেওঁৰ বাংলোৰ এফালে থকা গেষ্ট কোৱাৰ্টাৰটো সম্পূৰ্ণৰূপে সাজু কৰাই দিলে, য'ত এতিয়া শ্যামলালৰ পৰিয়াল থাকিবলৈ ল'লে। মীনা যি কেতিয়াবা আনৰ ঘৰত বাচন ধুইছিল, এতিয়া নিজৰ পাকঘৰত প্ৰথমবাৰৰ বাবে চৌকাত ৰুটি বনাইছিল। কোনো ভয় নোহোৱাকৈ, কোনো গালি গালাজ নোখোৱাকৈ। মাক কৌশল্যা,
যাৰ হাত এতিয়াও কঁপিছিল, এতিয়া সদায় ডাক্তৰৰ নিৰীক্ষণত আছিল। শ্যামলালে এতিয়া অটোৰ সলনি এখন দামী গাড়ী চলাইছিল, কিন্তু তাৰ বাবে সেয়া কেৱল এটা কাম আছিল। সি সদায় সময়মতে কামত গৈছিল আৰু সন্ধিয়া ঘূৰি আহি আটাইতকৈ প্ৰথমে আৰিয়াক সুধিছিল, আইজনী আজি কি পঢ়িলি? আৰু আৰিয়াই হাঁহি মাৰি কৈছিল, দেউতা আজি শিকিলোঁ যে হৃদযন্ত্ৰই কেনেকৈ কাম কৰে, আৰু এদিন ময়ো কাৰোবাৰ হৃদযন্ত্ৰ ঠিক কৰিম, যেনেকৈ তুমি কাৰোবাৰ জীৱন ঠিক কৰিছিলা। শ্যামলালৰ চকু প্ৰতিবাৰেই তিতি গৈছিল, কিন্তু এতিয়া সেই চকু পানী দুখৰ নহয়, সন্তুষ্টিৰ আছিল। তাৰপিছত সেই দিনটো আহিল যেতিয়া আৰিয়াৰ নামভৰ্তি চহৰৰ আটাইতকৈ ভাল স্কুলখনত হৈ গ'ল। ফৰ্ম ফিল আপৰ সময়ত ডক্টৰ অজয় নিজেই লগত গৈছিল, আৰু যেতিয়া অধ্যক্ষাগৰাকীয়ে সুধিলে, এই ছোৱালীজনী আপোনালোকৰ লগত কেনেকৈ জড়িত, তেতিয়া ডক্টৰ অজয়ে হাঁহি মাৰি কৈছিল, এয়া আমাৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ আশা। শালিনী মেডামে আৰিয়াক এটা বগা এপ্ৰন আৰু এটা ষ্টেটস্কোপ উপহাৰ দিছিল আৰু কৈছিল, ডাক্তৰ হোৱাৰ আগতে মানুহ হোৱাৰ কথা ভাবিবা আইজনী, বাকীখিনি কিতাপে শিকাই দিব। শ্যামলালে সেই দৃশ্যটো মনে মনে চাইছিল আৰু মনতে কৈছিল, হে ভগৱান, আজি মই সঁচাকৈয়ে দেউতা বুলি কোৱাৰ যোগ্য হৈছোঁ। কিন্তু প্ৰতিটো নতুন পোহৰৰ লগত কিছুমান ছাঁও আহে। চুবুৰী আৰু ওচৰ পাজৰৰ মানুহৰ কথাবোৰ এতিয়া সলনি হ'বলৈ ধৰিছিল। চোৱা, সেই অটোৱালাটোৱে এতিয়া ডাক্তৰৰ গাড়ী চলায়, ছোৱালীক ডাঙৰ স্কুলত ভৰ্তি কৰিছে, নিশ্চয় কোনোবা ধনীয়ে দয়া কৰিছে, তাৰ ভাগ্য ফুলিল। কিন্তু স্বভাৱ এতিয়া ৰাস্তাৰ মানুহৰ দৰেই। মীনাই কেতিয়াবা খঙত কৈছিল, এই মানুহবোৰৰ কি অসুবিধা? আগতে যেতিয়া দুখীয়া আছিলোঁ তেতিয়া উপলুঙা কৰিছিল, আৰু এতিয়া অলপ ভালকৈ জীয়াই থাকিবলৈ লৈছোঁ তেতিয়া গা জ্বলিছে। শ্যামলালে হাঁহি মাৰি উত্তৰ দিছিল, যাৰ নিজৰ ওচৰত একো নাথাকে মীনা, সি আনৰ সুখত দুখ বিচাৰে। আমি নিজৰ ৰাস্তাত খোজ দিব লাগিব, চকু তল কৰিব নালাগে। যেতিয়া আৰিয়া প্ৰথমবাৰৰ বাবে নিজৰ শ্ৰেণীত সোমাল, ডাঙৰ স্কুল, নতুন পোছাক, নতুন কিতাপ, কিন্তু মানুহৰ চিন্তা একেই পুৰণি। কিছুমান ল'ৰা ছোৱালীয়ে তাইক দেখি ফুচফুচাই ক'লে, এইজনী দেখোন বস্তিৰ পৰা আহিছে, নহয়নে? ডাক্তৰ কেনেকৈ হ'ব? শ্ৰেণীৰ এজনী ছোৱালীয়ে তাইৰ বেগটো চুবলৈও অস্বীকাৰ কৰিলে। মায়ে কৈছে, এনেকুৱা মানুহৰ ওচৰৰ পৰা বেমাৰ লাগে। আৰিয়াই একো নক'লে, কেৱল মনে মনে সকলো সহ্য কৰি থাকিল। প্ৰতিদিনে তাই স্কুলৰ পৰা আহি কান্দিছিল, কিন্তু দেউতাকক একো কোৱা নাছিল। এদিন ৰাতি যেতিয়া মীনা শুই আছিল আৰু আইতাকে মনে মনে জপ কৰি আছিল, আৰিয়া লাহেকৈ শ্যামলালৰ ওচৰলৈ আহি বহিল আৰু ভঙা ভঙা মাতেৰে ক'লে, দেউতা, মই আকৌ মোৰ পুৰণি স্কুললৈ যাব পাৰিম নেকি? মই তাত খাপ খাব পৰা নাই, মিলিব পৰা নাই। শ্যামলালে সেই কথা শুনিলে, যিটো এজন দেউতাকৰ বাবে তৰোৱালৰ দৰে হয়। সি প্ৰথমবাৰৰ বাবে জীয়ৰীক জোৰেৰে ধমক দিলে, আইজনী, তই তলমূৰ কৰিবলৈ জন্ম হোৱা নাই। যদি কোনোবাই তোক সৰু দেখুৱাবলৈ চেষ্টা কৰে, তই সিহঁতক তোৰ পৰিশ্ৰমেৰে উত্তৰ দিবি, কাৰণ যি ল'ৰা ছোৱালীয়ে সপোন এৰি দিয়ে, তাতকৈ ডাঙৰ দুখীয়া কোনো নাই। আৰিয়া মনে মনে থাকিল, কিন্তু সেইদিনাৰ পৰা তাই যুঁজিবলৈ আৰম্ভ কৰিলে। কাৰো লগত প্ৰতিশোধ লোৱা নাছিল, কেৱল নিজকে ইমানেই শক্তিশালী কৰি তুলিলে যে এতিয়া কোনেও তাইক সৰু বুলি ক'বলৈ সাহস নকৰা হ'ল। তাই প্ৰতিটো বিষয়তে প্ৰথম হ'ল, প্ৰতিটো ভাষণত হাত চাপৰি পালে। আৰু এদিন যেতিয়া স্কুলত সামাজিক সেৱাৰ ওপৰত ভাষণ প্ৰতিযোগিতা হ'ল, আৰিয়া মঞ্চত উঠিল আৰু সকলোৰে সন্মুখত মাইকটো ধৰি ক'লে, মই গৰ্ব কৰোঁ যে মই সেইজন মানুহৰ ছোৱালী যিজনে কেতিয়াবা অটো চলাইছিল। কিন্তু যেতিয়া এগৰাকী মহিলাৰ জীৱন বচোৱাৰ কথা আহিল, তেওঁ কোনো ধনীৰ দৰে নহয়, বৰঞ্চ এজন মানুহৰ দৰে কাম কৰিছিল। কোনো ডাঙৰ স্কুলৰ ফিজে নহয়, মোৰ দেউতাৰ সততাৰ বাবেহে মোৰ জীৱন সলনি হৈছে। আৰু আজি যদি মই ইয়াত থিয় দি আছোঁ, সেয়া কেৱল এই কাৰণেই যে মোৰ দেউতাই একো নিবিচৰাকৈয়ে কাৰোবাৰ জীৱন বচাইছিল। গোটেই প্ৰেক্ষাগৃহটো হাত চাপৰিৰে ভৰি পৰিল। শ্যামলাল মঞ্চত থিয় হ'ল। সি কপা মাতেৰে ক'লে, মই কোনো ডাঙৰ মানুহ নহয়, কেৱল এজন মানুহহে, যিজনে সেই ৰাতি কাৰোবাক পৰি যোৱা দেখি ধৰি লৈছিলোঁ। মই কেৱল মোৰ কৰ্তব্য পালন কৰিছিলোঁ, আৰু আজি মোৰ ছোৱালী ডাক্তৰ হ'বলৈ ওলাইছে। ইয়াতকৈ ডাঙৰ পুৰস্কাৰ একো হ'ব নোৱাৰে। তাৰপিছত আৰিয়াই মাইকটোলৈ ক'লে, যদি সেই ৰাতি দেউতাই সহায়ৰ বিনিময়ত কিবা খুজিলেহেঁতেন, তেন্তে হয়তো আজি মই ইয়াত নাথাকিলোহেঁতেন। মোৰ দেউতাই কেৱল এগৰাকী মহিলাৰ জীৱন বচোৱা নাছিল, তেওঁ মোৰ জীৱনক অৰ্থ দিছিল। সকলোৰে চকু সেমেকি উঠিছিল। কাহিনীটো এতিয়া সম্পূৰ্ণ হ'ল,
কিন্তু তাৰ প্ৰভাৱ এতিয়াও বাকী আছিল। কেতিয়াবা জীৱনে আমাক এনেকুৱা সুযোগ দিয়ে য'ত এটা সৰু সিদ্ধান্তই কাৰোবাৰ সম্পূৰ্ণ ভাগ্য সলনি কৰি দিব পাৰে। গতিকে প্ৰিয় দৰ্শক, যদি এই কাহিনীটোৱে আপোনালোকৰো হৃদয় চুই গৈছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত নিশ্চয় জনাব যদি আপুনি শ্যামলালৰ ঠাইত থাকিলহেঁতেন আপুনিও একো নিবিচৰাকৈ কাৰোবাক সহায় কৰিলেহেঁতেননে? লগ পাম পৰৱৰ্তী কাহিনীত এটা নতুন চৰিত্ৰ, এটা নতুন শিক্ষাৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, সুস্থ চিন্তা কৰক আৰু সুস্থ খাওক। নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।